ভোগালী বিহুৰ এই পবিত্ৰ দিনটোত মই সমগ্ৰ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি যি মেজি ঘৰৰ জুই, এই জুয়ে আমাৰ সকলো অপায় অমংগল অশান্তি যি আছে সকলো পুৰি শেষ কৰি দিয়ক, যাতে নতুন উদ্যমৰে নতুন চিন্তাৰে আমি সকলোৱে আগবাঢ়ি যাব পাৰোঁ। আমাৰ সেৱাৰ মনোবৃত্তিৰে সকলোৱে যাতে নিজৰ ৰাজ্যখনৰ কাৰণে, দেশৰ কাৰণে, জাতিৰ কাৰণে আৰু সমাজৰ কাৰণে আমি যাতে কাম কৰাৰ এটা সুন্দৰ পৰিৱেশ সকলোৱে লাভ কৰোঁ। আৰু লগতে মই জনপ্ৰতিনিধি হিচাপে সমষ্টিটোৰ জনসাধাৰণলৈ মোৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা মই জ্ঞাপন কৰিলোঁ। সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি নামি আহক, মেজিৰ জুয়ে অপায় অমংগল সকলো পুৰি শেষ কৰক, আমি যাতে সমন্বয় সম্প্ৰীতিৰ প্ৰগতিৰ এখন সমাজত সকলোৱে একেলগে বাস কৰিব পাৰোঁ তাৰ কামনা কৰিলোঁ। আৰু মই হৃদয়ৰ পৰা পুনৰ অসমবাসী ৰাইজৰ লগতে সমষ্টিবাসী ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু প্ৰাৰ্থনা জনাইছোঁ যেন ৰাইজৰ কাম কৰিবলৈ, দেশৰ কাৰণে কাম কৰিবলৈ, জাতিৰ কাৰণে কাম কৰিবলৈ মোক শক্তি দিয়ে। ধন্যবাদ।